হেল্ল' এণ্ড নমস্কাৰ। আমি আজি আলোচনা কৰিম তলাতল ঘৰৰ বিষয়ে। এই ভিডিঅ'ত আমি আলোচনা কৰিম তলাতল ঘৰ কোনে বনাইছিল, কেনেকৈ বনোৱা হৈছিল, গুপ্ত সুৰংগৰ কিহৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু সকলোবিলাক যিমান আছে তলাতল ঘৰৰ বিষয়ে সকলোবিলাক আমি আলোচনা কৰিম। আৰু তলাতল ঘৰৰ বিষয়ে পৰীক্ষাত আপোনাৰ কেনেধৰণৰ প্ৰশ্ন আহে সেই প্ৰশ্নবিলাক আমি শেষত আলোচনা কৰিম, যাতে আপোনাৰ পৰীক্ষাত বহিলে তলাতল ঘৰৰ বিষয়ে একো অসুবিধা নহয়। তলাতল ঘৰৰ অৱস্থান কি? তলাতল ঘৰ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। তলাতল ঘৰ নিৰ্মাণ কৰাৰ উদ্দেশ্য কি আছিল? ইয়াৰ উদ্দেশ্য আছিল আমাৰ গোপন সুৰক্ষা ব্যৱস্থা, ৰাজকাৰ্য সম্পাদনা কৰা আৰু সৈন্য বাহিনীৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু গঠন পদ্ধতি কেনেকুৱা আছিল? মুঠ 7 তলা আছিল তলাতল ঘৰ। বাহিৰৰ পৰা 3টা মহল দৃশ্যমান হৈছিল আৰু তলৰ 3 মহলীয়া আছিল, মানে মাটিৰ তলত 3 মহল আছিল। এই মাটিৰ তলৰ অংশটোকে আমাৰ তলাতল ঘৰ বুলি কোৱা হয়। ইয়াৰ স্থাপত্য বৈশিষ্ট্য আমাৰ ইট আৰু বিশেষ ধৰণৰ চিমেণ্ট। সেই সময়ত আৰু চিমেণ্টৰ ব্যৱহাৰ বহুত কম আছিল, সেইকাৰণে চাউলৰ গুড়া, কাঁঠালৰ গুটি গুড়া আৰু চূণ গুড়া কৰি চিমেণ্টত মিক্স কৰি কিনে ইটাৰ লগোৱা হৈছিল আৰু নিমখ, এই 4-5 মানবিধ বস্তু মিক্স কৰি লগোৱা হৈছিল। ইট আৰু বিশেষ ধৰণৰ চিমেণ্ট, চাউল, কাঁঠাল গুটি, চূণ, নিমখ আদি ব্যৱহাৰ কৰি মিশ্ৰিত কৰি লগোৱা হৈছিল। মাটিৰ তলত গোপন সুৰংগ আৰু পলাই যোৱাৰ বাবে পথ আছিল। গোপন সুৰংগ তলাতল ঘৰৰ বিশেষত্ব হয়। মাটিৰ তলৰ কোঠাসমূহ বিশেষকৈ বৈঠক আৰু সংকটৰ সময়ত ব্যৱহাৰ কৰা হয়। অন্যান্য স্থাপত্য কি আছিল, মানে আমি যদি ক'বলৈ যাওঁ, সেই সময়ত আধুনিক বিজ্ঞান নথকাৰ সময়ৰো এনে উন্নত নিৰ্মাণ মানে দেখি আচৰিত যেন লাগে। গোপন সুৰংগৰ এটা দিখৌ নদীলৈ আৰু এটা জয়সাগৰ পুখুৰীলৈ 16 কিলোমিটাৰ এইটো পথ আছিল বুলি আমি ধাৰণা কৰিব পাৰোঁ বা অনুমানিক কৰিব পাৰোঁ। এতিয়া এই সুৰংগটো অধিকাংশ বন্ধ হৈ পৰিছে। যদি আপোনাক ভিডিঅ'টো ভাল লাগে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তলাতল ঘৰৰ গভীৰ ইতিহাস আৰু আৰম্ভণিৰ বিৱৰণ এনেকৈ হৈছিল। প্ৰথমে কোনে বনাইছিল তলাতল ঘৰ? এই প্ৰশ্নটোৱে সকলোৱে সুধি থাকে। তলাতল ঘৰ আহোম ৰজা ৰুদ্ৰসিংহই 1696 চনৰ পৰা 1714 ভিতৰত খ্ৰীষ্টাব্দৰ সময়ত প্ৰথমে নিৰ্মাণৰ বাবে পৰিকল্পনাহে কৰিছিল। তলাতল ঘৰ ৰুদ্ৰসিংহৰ কাৰেং ঘৰ নিৰ্মাণ আৰম্ভ কৰিছিল আৰু লগতে তলাতল ঘৰৰ আৰম্ভণি কৰি দিছিল 1769 পৰা 1714 সময়ত। কিন্তু এদিন দেখা গ'ল যে হঠাৎ ৰুদ্ৰসিংহৰ অকাল মৃত্যু হয় বাবে ই সম্পূৰ্ণ নহয়। আৰু ৰুদ্ৰসিংহৰ 5জন ল'ৰা আছিল। 5জন ল'ৰাৰ ৰুদ্ৰসিংহৰ ইচ্ছা আছিল যে তেওঁৰ 5জন ল'ৰা মানে 5জন ল'ৰাই ৰজা হয়, এনেকুৱা তাৰ ইচ্ছা আছিল। মৰাৰ সময়ত তেওঁ এই কথাটো কৈ মৰি গৈছিল। তাৰপিছত তেওঁৰ পুত্ৰ ৰাজেশ্বৰ সিংহ যেতিয়া শাসনত আহে, 1751 চনত শাসনত আহে ৰাজেশ্বৰ সিংহ। 1751 পৰা 1769 খ্ৰীষ্টাব্দৰ সময়ত তেওঁৰ ৰাজত্ব কালত তলাতল ঘৰ পূৰ্ণ ৰূপত গঠিত হয়। সেই সময়ত তেওঁ ইটৰ ব্যৱহাৰ কৰি কিনে তেওঁ তলাতল ঘৰ পূৰ্ণ ৰূপত নিৰ্মাণ কৰি দিছিল। সঁচাকৈ ক'ব লাগিলে আৰম্ভ কৰিছিল ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই আৰম্ভ কৰাৰ সময়ত বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছিল তলাতল ঘৰ, আৰু সম্পূৰ্ণ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই ইটেৰে। এই কথাটো মনত ৰাখিব। কেতিয়া কি হ'ল এইটো আমি জানি লওঁ। 1696 পৰা 1714 সময়ত ৰুদ্ৰসিংহই শিৱসাগৰত ৰাজধানী স্থানান্তৰিত কৰে আৰু কাৰেংঘৰ আৰু তলাতল ঘৰৰ পৰিকল্পনা আৰম্ভ কৰি দিয়ে। তেতিয়া 1714 সময়ত ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত কাম স্থগিত হৈ থাকে। এতিয়া এই কামটো কোনে সম্পূৰ্ণ কৰিব? সম্পূৰ্ণ কৰা মানুহ নাই। তেতিয়া তেওঁৰ পুত্ৰবিলাক ৰজা হয়, বাৰে বাৰে ৰজা হৈ থাকে, এজনৰ পিছত এজন। 57 বছৰ পিছত ৰাজেশ্বৰ সিংহ ৰাজপাটত আহে। তেতিয়া 1751 পৰা 1769 ভিতৰত ৰাজেশ্বৰ সিংহৰ শাসনকালত তলাতল ঘৰৰ কাম আৰম্ভ হয়। তলাতল ঘৰৰ গোপন সুৰংগ, তলৰ মহল আৰু সামৰিক ঘটনাসমূহ ৰাজেশ্বৰ সিংহৰ সময়ত সম্পূৰ্ণ হয়। এতিয়া আহে আমাৰ 1800 শতিকাৰ শেষত ইংৰাজ আৰু বিৰোধী শক্তিৰ সৈতে যুদ্ধৰ সময়ত তলাতল ঘৰৰ সুৰংগ ব্যৱহাৰ আৰম্ভ কৰি দিয়া হৈছিল। এতিয়া 1826 চন আহে।
1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজে আহোম ৰাজত্বৰ অৱসান কৰে। তলাতল ঘৰ অলপকৈ ইংৰাজৰ হাতত যাবলৈ আৰম্ভ হয়। তেতিয়া 1826 চনৰ পৰা ইংৰাজে তলাতল ঘৰৰ ব্যৱহাৰ আৰম্ভ কৰি দিয়ে। এতিয়া 20 শতিকাৰ পৰা ভাৰতীয় ASI বিভাগে এই স্থানটোক সংৰক্ষণৰ কাৰ্য আৰম্ভ কৰে। বৰ্তমান তলাতল ঘৰৰ অৱস্থা কি এইটো আমি জানিব লাগে। বহু অংশ ভগ্নপ্ৰায়, তথাপি গঠন আৰু ইতিহাস এতিয়াও আকৰ্ষণীয় হৈ আছে। এতিয়া আপুনি যদি যায় তলাতল ঘৰ, তেতিয়া আপুনি নিজক হেৰুৱাই যাব, এনেকুৱা দৃশ্য তাত দেখা পাব। বৰ্তমান এই ভাৰতীয় ASI দ্বাৰা সংৰক্ষিত হৈছে আৰু পৰ্যটকৰ বাবে খোলা আছে। এতিয়া আমি আলোচনা কৰিম যে ইয়াৰ ভিতৰত আমাৰ তলাতল ঘৰৰ বিষয়ে পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। এই প্ৰশ্নবিলাক আমি আলোচনা কৰিম। এই প্ৰশ্নটো আমাৰ অসমৰ যিকোনো পৰীক্ষাত অহা দেখা যায়। তলাতল ঘৰ কোন ৰজাই সম্পূৰ্ণ কৰিছিল? ৰুদ্ৰসিংহ, স্বৰ্গদেউ গদাধৰ সিংহ, ৰাজেশ্বৰ সিংহ, স্বৰ্গদেউ ৰামদেৱত সিংহ। ইয়াৰ সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ চি, ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 2, তলাতল ঘৰ নিৰ্মাণৰ মূল উদ্দেশ্য কি আছিল? ৰাজহুৱা চাবলৈ, ৰজাৰ বিশ্ৰামৰ বাবে, সামৰিক সুৰক্ষা আৰু গুপ্ত আশ্ৰয়ৰ বাবে বা উপাসনাৰ বাবে? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, সামৰিক সুৰক্ষা আৰু গুপ্ত আশ্ৰয়ৰ বাবে। কুৱেশ্যন নম্বৰ 3, তলাতল ঘৰৰ গোপন সুৰংগ কোন ঠাইলৈ গৈছিল? গুৱাহাটী, ঢেকীয়াজুলি, দিছপুৰ, যোৰহাট। সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ঢেকীয়াজুলিলৈ 14 কিলোমিটাৰ পথ আছিল। কুৱেশ্যন নম্বৰ 4, তলাতল ঘৰৰ মাটিৰ তলত কিমান মহলা আছিল? মাটিৰ তলত আছিল আমাৰ 3খন। অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 5, তলাতল ঘৰ নিৰ্মাণত কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ, পকাই ইট, চূণ আৰু গুড়, কাঠৰ গুটি এইবিলাকে। প্ৰশ্ন নম্বৰ 6, তলাতল ঘৰ বৰ্তমান কোন সংস্থাৰ দ্বাৰা সংৰক্ষিত? অসম চৰকাৰ, ভাৰতীয় প্ৰত্নতত্ত্ব সৰ্বে ASI, চি ইউনেস্কো, ভাৰতীয় ৰাষ্ট্ৰীয় সংগ্ৰহালয়। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি, ভাৰতীয় প্ৰত্নতত্ত্ব সৰ্বে ASI। কুৱেশ্যন নম্বৰ 7, তলাতল ঘৰ কোন ঠাইত অৱস্থিত? তেজপুৰ, শিৱসাগৰ, দিচাংমুখ, গোলাঘাট। ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, শিৱসাগৰ। কুৱেশ্যন নম্বৰ 8, তলাতল ঘৰৰ গুপ্ত সুৰংগৰ দৈৰ্ঘ্য প্ৰায় কিমান আছিল? 5 কিলোমিটাৰ, 10 কিলোমিটাৰ, 14 কিলোমিটাৰ, 20 কিলোমিটাৰ। ইয়াৰ দৈৰ্ঘ্য আছিল 14 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 9, তলাতল ঘৰ আৰু কাৰেংঘৰ কিদৰে সংযোজিত আছিল? সঁজুলি পথেৰে, ওপৰত থকা ব্ৰিজেৰে, গুপ্ত সুৰংগেৰে, পানীৰ তলৰ পথেৰে? আমি জানো সকলোৱে এটা অপশ্যন নম্বৰ চি, গোপন সুৰংগেৰে। তেন্তে ভিডিঅ'টো ইমানেই আছিল। মই আকৌ ভিডিঅ' বনাম অসমৰ ইতিহাসৰ বিষয়ে বা অসমৰ যিকোনো প্ৰসিদ্ধ স্থানৰ বিষয়ে বা যিকোনো বিষয়ে মই ভিডিঅ' বনাই থাকিম আৰু অসমৰ এটাও বস্তু নেৰিম। সকলোবিলাক মই ভিডিঅ'ত দেখুৱাম আপোনালোকক। সেইকাৰণে আপুনি চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন বহুত অহা দেখা যায়। তেন্তে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।